আপোনালোকে মোৰ আত্মপক্ষ সমৰ্থন কৰিবলৈ সুযোগ দিব লাগে। পিছত মোক সুযোগ দিয়া হ'ল। মই কৈছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ পুথি পাঁজিবোৰ উলিয়াই পুৰি পেলোৱা মানে নতুনৰ চকুত জ্বলাব লাগিছিল। নতুনে সেইবোৰ শিকিব লাগিব, জানিব লাগিব, পঢ়িব লাগিব, সংস্কৃত সভ্যতাৰ দিশত তেওঁক জানিব লাগিব। কাৰণ শ্ৰীমন্ত শংকৰদেৱ এটা যুগ, তেওঁ যোগী। শ্ৰীমন্ত শংকৰদেৱ সত্য, তেওঁ সনাতন। শ্ৰীমন্ত শংকৰদেৱ জ্ঞান, তেওঁ জ্ঞানী। এন্ধাৰৰ বিশাল বাটটোৰ গেলাঘাটৰ পিটুনিত সমাজৰ মাটি ঢালি নিকৃষ্টীয় সংস্কৃতি সভ্যতাৰে চহকী কৰা বৰ অসমীয়া জাতিৰ তেওঁ গৰিমা আৰু প্ৰতিমাৰ কিৰীট। যেতিয়ালৈকে পুথি পাঁজিবোৰ ঘৰৰ ভিতৰত সোমাই থাকিব, তেতিয়ালৈকে আৰু দীপক শইকীয়াৰ জন্ম হ'ব, যি এই প্ৰতিবাদ কৰিবৰ কাৰণে সুযোগ নাপাব। সেই কথাখিনি মই কৈছিলোঁ। দ্বিতীয় কথা এটা সেই তাতে মই কৈছিলোঁ যে আমি এটা গাঁও যে শংকৰ গুৰু আমাৰে, মাধৱ গুৰু আমাৰে, লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে। শংকৰ গুৰু কিমান দিন মণিকূটৰ ভিতৰত লুকুৱাই ৰাখিব? গুৰুজনে কিমান দিন মণিকূটৰ ভিতৰত লুকুৱাই ৰাখিব? মণিকূটৰ তলৰ পৰা গুৰুজনক বাহিৰৰ পোহৰৰ দৃষ্টিনন্দন নান্দনিক চেতনালব্ধ হৃদয় বেলেগ কৰিব পৰা পৰিৱেশ পৰিস্থিতিৰ মাজলৈ আনিব পৰা কেতিয়া? এই কথাবিলাকে মোক বৰ উন্মাদ কৰি ৰাখে। মই যে আজি তাৰিখত আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ, মোৰ গাঁৱৰ বৰ নামঘৰ, তাৰ গায়ন বায়ন খোল, সত্ৰীয়া নৃত্য, সূত্ৰধাৰ, ভাওনা বচন, এই যে নীতি ধুমধাম বুলি একেবাৰে মণিকূট পোৱা সেই ভাৱৰীয়াসকল, এই গোটেই পৰিক্ৰমাটোৰ দলিয়লিয়ে গুৰু শংকৰৰ জীৱনকালৰ বিশাল বৰ্ণনা তাত নিহিত হৈছে। মই হাৰিয়ানাৰ এখন ধৰ্মীয় সভাত অংশগ্ৰহণ কৰিছোঁ। তাত মই যেতিয়া ভাষণ দিবলৈ গৈছিলোঁ, বহুত মানুহ আছে, ৩,০০০ মানুহ আছে। মই সুধিছিলোঁ যে মই আপোনালোকক দুটা প্ৰশ্ন কৰোঁ, আপোনালোকে গুৰু নানকক কিমানে জানে? সেই হলটোত বহি থকা প্ৰত্যেকেই হাত জানে, তেতিয়া সকলোৱে গুৰু নানকক জানে। এজন শিখ ধৰ্মাৱলম্বী লোক হিচাপে মোৰ অন্তৰ্পণ কৰি গ'ল। তেতিয়া মই ক'লো যে মই দ্বিতীয় প্ৰশ্নটো কৰিম যে আপোনালোকে কিমানে শ্ৰীমন্ত শংকৰদেৱক জানে? মাত্ৰ ৩জন মানুহে হাত জানে। তাৰে এজনে ক'লে, শংকৰাচাৰ্য কি বিখ্যাত মানুহ, অৰ্থাৎ গুৰু শংকৰক শংকৰাচাৰ্যৰ লগত তুলনা কৰে। মই মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থাকোঁতে বৰদলৈকে আগতেও গৈছোঁ, আৰু বৰদলৈ যেতিয়া গৈছোঁ মই এজন গৱেষক ছাত্ৰ হিচাপে গৈছোঁ। মই পাতেকীবাৰী সত্ৰলৈ গৈছোঁ, পাতেকীবাৰী সত্ৰলৈ যেতিয়া মই গৈছোঁ মই এজন গৱেষক ছাত্ৰ হিচাপে গৈছোঁ। পাতেকীবাৰী সত্ৰৰ অনেক মাটি যিডোখৰত আছে, তাৰে 22 নে 32 দিনৰ মাটি পাতেকীবাৰী সত্ৰৰ সত্ৰত মানুহবিলাকৰ কথা পাতি ঘূৰাই দি আহিছে। 48 বছৰ কাল গুৰুজনে পাতি দিছে, আৰু 12 বছৰ কাল, প্ৰায় 12 বছৰ ছমাহ কাল বেলেগ হৈ আছে, য'ত মাধৱ গুৰুৰ সৈতে দেখা দেখি হৈছিল। আৰু আমাৰ সাহিত্যৰ, আমাৰ সংস্কৃতিৰ ডাঙৰ ৰজা লক্ষ্মীনাথ বেজবৰুৱাই গুৰু শংকৰ মাধৱৰ ভূমিকাত মণিকাঞ্চন বুলি কৈছিল। মই যেতিয়া বৰদলৈ গৈছোঁ আৰু বৰদোৱাৰ বিভিন্ন বয়সস্থ লোকসকলৰ কথা পাতিছোঁ, এটা শ্ৰেণীয়া ল'ৰা বয়সস্থ মানুহবিলাকৰ কথা পাতিছোঁ, পাতিছোঁ কি বৈষ্ণৱ জীৱনকালৰ বিষয়ে কথা পাতিছোঁ, গুৰু শংকৰৰ বিষয়ে কথা পাতিছোঁ। গুৰু শংকৰে বৰদোৱাক কেনেকৈ অসমীয়া জাতীয় জীৱনৰ স্বৰ্গ হৈ গৈছে তাৰ ব্যাখ্যা বিশ্লেষণ জানিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা আহি গৈছে, বিষ্ণুপ্ৰসাদ ৰাভাৰ কথা আহি গৈছে, পাৰ্বত্য প্ৰসাদ বৰুৱাৰ কথা আহি গৈছে, তেতিয়া তাত এটা নতুন জীৱন মই দেখিছোঁ। জ্যোতি ককাইদেৱে টাই, কোট, লং পেণ্ট, জোতা খুলি বিদেশৰ পৰা আহি তেতিয়া বৰদোৱাৰ প্ৰৱেশ কৰিলে, আৰু বৰদোৱাৰ সাংঘাতিক ধৰণৰ ভাস্কৰ্যবিলাক যেতিয়া তেওঁ দেখিলে, আৰু সেই দেখাৰ যিটো ৰূপ, ফৰাচী আৰু ৰুছ বিপ্লৱৰ যিটো সংগ্ৰাম কাল, সেই সংগ্ৰামবিলাকৰ যিটো নৱজাগৰণ,
কৰিছিল স্বৰ্গখন মোৰ ইয়াত। ভূপেন হাজৰিকাই বৰদোৱালৈ গৈছিল আৰু বৰদোৱাত তেওঁ যি ভাস্কৰ্য দেখিছিল, গুৰুজনাৰ হাতৰ ভাস্কৰ্য দেখিছিল, তাকে দেখি তেওঁ কৈছিল যে শ্ৰীমন্ত শংকৰদেৱ ৰেচিডেঞ্চিয়েল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। পৃথিৱীৰ কোনোবা মুলুকত ইমান মহান কৃতবিদ, ইমান মহাপুৰুষৰ জন্ম হৈছিল নে মই নাজানো, কিন্তু মই জানো যে পৃথিৱীৰ একমাত্ৰ মহাপুৰুষ, আপোনালোকে মহাপুৰুষ বুলি কৈ থয়, ময়ো মহাপুৰুষ বুলি কওঁ, কিন্তু মই আৰু অকণো ওপৰলৈ গৈ গুৰুজনাক মই ঈশ্বৰ পুৰুষ বুলি কৈ খুব ভাল পাওঁ। এতিয়া মই কীৰ্তন ঘোষাৰ মই শইকীয়া কিতাপখনৰ বিষয়ে অকণমান কওঁ। কীৰ্তন ঘোষাৰ মই যিমানবাৰ কীৰ্তন ঘোষা পঢ়িছোঁ, বহুবাৰ পঢ়িছোঁ, মহাভাৰত পঢ়িছোঁ, ৰামায়ণ পঢ়িছোঁ, ইতিহাস পঢ়িছোঁ, ইলিয়াদ পঢ়িছোঁ, ইয়াতে শুনি মহাকাব্য। কিন্তু ৰামায়ণৰ মহাকাব্যখন যেতিয়া পঢ়ি যাওঁ, তাত যিটো জীৱনৰ বৰ্ণনা আছে, সমাজৰ বৰ্ণনা আছে, ব্যক্তি স্বাৰ্থৰ বৰ্ণনা আছে, সেইবিলাকৰ বাটেৰে যেতিয়া মই যাওঁ, মই নকওঁ যে ৰামায়ণ মহাভাৰতৰ বিশালতা তাৰ উৰ্বৰতা এই কথা কোৱাৰ ধৃষ্টতা মোৰ একেবাৰে নাই, কাৰণ মই এজন ছাত্ৰ। কিন্তু যেতিয়া মই কীৰ্তন ঘোষা পঢ়িছোঁ, কীৰ্তন ঘোষাৰ ভিতৰত সোমাইছোঁ, ভাল বেয়া, ন্যায় অন্যায়, গতি অগতি, প্ৰগতি, বাদ বিবাদ, জীৱন মৃত্যু, সংসাৰ, এই গোটেই ঘটনাবিলাকক লৈ পেলাই যেতিয়া মই প্ৰতিটো কীৰ্তন ঘোষাৰ অৰ্থৰ মৰ্মৰণীৰ আত্মনাথবোৰ যেতিয়া পুথিত কৰিছোঁ, মই অকপতে স্বীকাৰ কৰি ভাল পাম এই গুৰুজনাৰ প্ৰতিষ্ঠিত শংকৰদেৱ সংঘৰ আৰু এই বিশ্ববিদ্যালয়ৰ ব্যাখ্যা দিব পৰা যে শ্ৰীমন্ত শংকৰ গুৰুৰ কীৰ্তন ঘোষাখন ভাৰতবৰ্ষৰ তৃতীয়খন মহাকাব্য হ'ব। এইখন তৃতীয়খন মহাকাব্য, আৰু সেই মহাকাব্যৰ কামটো স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে শংকৰদেৱ সংঘই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দ্বিতীয় কথাটো মই কৈ দিওঁ যে পৃথিৱীৰ আটাইতকৈ ওখ সংগীত বৰগীত, শ্ৰীমন্ত শংকৰদেৱৰ 19-14টা বৰগীত, মাধৱ গুৰুৰ 64 বৰগীত, 120টা। এই বৰগীতসমূহৰ যিটো লয়, তাল, মান, ধ্বনি, ই ব্যাকৰণিকভাৱেও বৈজ্ঞানিক আৰু ধ্বনিগতভাৱেও বৈজ্ঞানিক, অৰ্থগত চৰিত্ৰৰ দিশেৰে চালেও সভ্যতা সংস্কৃতি বিভাগেও বৈজ্ঞানিক। শংকৰদেৱ সংঘৰ প্ৰতি মোৰ অনুৰোধ থাকিব, এই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰতি মোৰ অনুৰোধ থাকিব যে এই বৰগীতসমূহ সকলোবোৰ বৰগীতৰ স্বৰলিপি হৈছে নে নাই মই নাজানো, আৰু যদি স্বৰলিপি হোৱা নাই তেন্তে সকলোবোৰ বৰগীতৰ স্বৰলিপি হ'ব লাগে, আৰু এই বৰগীতসমূহ ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা ভাৰতীয় ধ্ৰুপদী সংগীতৰূপে স্বীকৃতি পোৱাৰ ব্যৱস্থা কৰিব। সেইটো হ'ব অসমীয়া জাতিৰ আটাইতকৈ অন্যতম সাংঘাতিক জীৱনৰ গৰিমাৰ অনন্য। এই কথাকেইটা মই কৈছোঁ। দ্বিতীয়তে মই ক'ব খুজিছোঁ যে আপুনি আত্মসন্তুষ্টি লভিলে যদি আমি থাকোঁ, আত্মসন্তুষ্টিৰ আবেগে যদি আমি বিশাল হৈ থাকোঁ, আমি জীৱনত কিন্তু প্ৰগতিৰ বাবে ভাবি থাকোঁ। আত্মসন্তুষ্টিতকৈ আমি যেতিয়া আত্মসংস্কাৰ কৰিম, আৰু আত্মসংস্কাৰে আপোনাক সন্মুখৰ পথটো বহন কৰি দেখুৱাব, পোহৰ কৰি দেখুৱাব, দূৰলৈ যোৱাৰ দৃষ্টিনন্দন নান্দনিক চেতনাৰে দিগন্ত স্পৰ্শ কৰাৰ আপোনাক শক্তি প্ৰদান কৰিব। সেইকাৰণে আমি এই কথাটো কোৱা উচিত। এখন গ্ৰন্থৰ পাঠ সমীক্ষা যে ময়ে সৰ্বশেষ, ময়ে একমাত্ৰ উত্তৰ, এনেধৰণৰ দৃষ্টিভংগী যিসকল লোকে গ্ৰহণ কৰে, সেইসকল লোকে সাংঘাতিক ধৰণৰ এক বৃত্তৰ মাজত নিজৰ জীৱন সুখী কৰিব পাৰে। সেই বৃত্তৰ বেৰ ভাঙি গভীৰতা ব্যক্তিত্ব এক কক্ষপথত ঘূৰি থাকে, কিন্তু সমষ্টিগত ব্যক্তিত্বলৈ প্ৰসাৰিত হ'ব নোৱাৰে। সমষ্টিগত ব্যক্তিত্বলৈ প্ৰসাৰিত হ'ব নোৱাৰাৰ কাৰণেই সেই পাঠ সমীক্ষাৰ বিৰুদ্ধে দীপক শইকীয়াই এই গ্ৰন্থ সেইখন যদি ব্যক্তিগত
বিকাশ আৰু এইখন গ্ৰন্থত আছে সমষ্টিগত ব্যক্তিত্বৰ বিকাশ। আমি দুইটা ব্যক্তিত্ব আমি অনুধাৱন কৰিব নোৱাৰিলে আমি মাটিত দক্ষ হৈ থকা শব্দ সম্ভাৰৰ বিশাল যাত্ৰা এটাই কেনেকৈ বৰষুণক উন্মাদ কৰে, কেনেকৈ বিজুলীবিলাকক চিঞৰাই, কেনেকৈ কৃষকৰ পাতি পেলি হাতৰা কৰিলে পৃথিৱীত বীজ সিঁচে আৰু সেইটোকে কেনেকৈ পৃথিৱীত বক্ষ পানী শিৰোন্নত পৰিয়াললৈ আকাশলৈ ধাবিত হয় আৰু ফলাফলে জাতিষ্কাৰ হৈ আমাৰ পেটৰ ঢোকৰ আকাশ নিৰ্বাপিত কৰে। সেই সাংঘাতিক ব্যঞ্জনাৰ লয় তালৰ ধ্বনি প্ৰতিধ্বনি আমি কোনোদিন নকৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে শইকীয়াই যেতিয়া মোক কৈছে, শইকীয়াই বাতৰিতো সেই কথাটো লিখিছে আৰু মই দেখিছোঁ যে শইকীয়া এজন অত্যন্ত অনুভূতিশীল, আত্মসন্মান থকা, ব্যক্তিগত আত্মসন্মানৰ লগতে তেওঁ জাতীয় জীৱনৰ আত্মসন্মান, গুৰুজনাৰ জীৱনকালত প্ৰভাৱিত কৰা যিটো আমাৰ নিৰ্দিষ্ট সমাজ ব্যৱস্থা হৈছে সেই সমাজ ব্যৱস্থাৰ যিটো চৰিত্ৰ দৰ্শন, সেই চৰিত্ৰ দৰ্শনৰ প্ৰতি তেওঁ অত্যন্ত স্বাভিমান আছে। আৰু সেই স্বাভিমানৰ কাৰণে কিন্তু তেওঁ বহুত এটা হাতুৰি খুন্দা কৰিছে, যিটো হাতুৰি খুন্দাৰ কাৰণে এই কথা বতৰা বিকাশ কৰিছে। শংকৰ দমকীয়া শংকৰ তালত মই পাঠ লুটিয়াই অৰ্থ চাবলৈ যত্ন কৰিছোঁ। 3 দিন মানৰ পৰা আমি সৰুৰ পৰা যেতিয়া পঢ়ি আহিছোঁ কুসুম্বৰ ভূঞাৰ পৰিয়াল মহাদেৱ শিৱৰ ভক্ত আছিল আৰু সেইকাৰণে তেওঁ শিৱৰ নামেৰে সৈতে শংকৰ নাম আছিল। এতিয়া দমকীয়া শংকৰ মানে তেওঁ লিখিছে ইয়াত কোন নাশক অবাঞ্ছিত সন্তান, কোন নাশক আৰু অবাঞ্ছিত সন্তান এজনে ইমানবোৰ মানুহক পালন কৰিব পাৰে। এটা নৱবৈষ্ণৱ আন্দোলনৰ বাদে মানে বৰগীতৰ বাদে পৰিবেশ কলা ভ্ৰমণৰ বাদে আৰু সমাজ জীৱনৰ নামঘৰৰ যিটো নান্দনিক চৰিত্ৰৰ বিশাল বাট মনোতৰ সুগন্ধিৰ চৰিত্ৰ, সেই চৰিত্ৰখিনি ইমানবিলাক মানুহ পালন হ'ব পাৰে। পাগল শব্দটো আচলতে বেয়া নহয়, মই পাগল শব্দটো প্ৰতিকত্ব ব্যৱহাৰ কৰিছোঁ, আপোনালোকে সেই পাগল বুলি ভুল নহয়, মানে প্ৰতিকত্ব ব্যৱহাৰ কৰিছোঁ তাৰমানে গোটেই মানুহবিলাকে তাক উগুৰি খাই কৰিছে, সেই উগুৰি খোৱা পৰা চেষ্টা কৰিছে। গতিকে গুৰু শংকৰৰ এই পাঠ যদি কোনোবাই বিকলন কৰাৰ চেষ্টা কৰে, মই ভাবিম তেওঁ নিজে আত্মহত্যা কৰাৰ পথ আছে। তাইকভাৱে তেওঁ জীয়াই থাকে, কিন্তু ভিতৰি ভিতৰি তেওঁ নিজে নিজক আত্মহত্যা কৰে। অকল তেওঁ আত্মহত্যা নকৰিব, জাতিটো আত্মহত্যাৰ বাবে তেওঁ উদগনি লয়। মই জানো, মই মোৰ ভাষণৰ আৰম্ভণিতে আপোনালোকক এখন সভাৰ কথা কৈছোঁ যে গুৰু শংকৰৰ পুথিপাতিবোৰ ঘূৰি পেলাব লাগে। এই কথাটো কোৱাৰ অৰ্থ আছিল আমাৰ সমাজত তেওঁ অনুভৱ সমৰ্থক মানুহ আছে। আমি ইতিহাস নাজানো, নপঢ়ো, মই এটা সৰু কথা কওঁ। মই যেতিয়া PhD কৰি আছিলোঁ মই হায়দৰাবাদৰ নেশ্যনেল লাইব্ৰেৰীত গৈছিলোঁ আৰু নেশ্যনেল লাইব্ৰেৰীত গৈ পেলাই যেতিয়া মই কিতাপ চাই আছোঁ মই দেখিছোঁ যে এটা লাইব্ৰেৰী, এটা আলমাৰী, সেই আলমাৰীটো ধুনীয়াকৈ সন্মুখত ঢোক লগোৱা হৈ আছে। মই যেতিয়া লাইব্ৰেৰীজনক মাতিব লাগিছিলোঁ তেতিয়াতে লাইব্ৰেৰীটো আলমাৰীটোৰ কাষত যে আপোনালোকে ঢোক পেলাই থৈছে কিয়? মোক তেতিয়া কৈছে আপুনি গান ধুই আহিছে, অনুভৱৰ গান সদায় গান আপুনি চাব খুজে নেকি? মইতো চাম। তেতিয়া তেওঁ আলমাৰীটো খুলি দিলে, তাত গীতা আছে, তাত কুৰাণ আছে, তাত বাইবেল আছে, তাত ভাগৱত আছে, তাত গুৰুজন আছে। এটা আলমাৰীৰ ভিতৰত সকলোবোৰ ধৰ্মৰ পুথি তাত একত্ৰিত হৈ আছে। সেই ধৰ্ম পুথিবিলাকৰ মাজত কোনো ধৰণৰ বিভাজন নাই, কোনো ধৰণৰ বিৰক্তি নাই, কোনো ধৰণৰ বিসংগতি নাই, কোনো ধৰণৰ সাম্প্ৰদায়িক উত্তেজনা নাই। আৰু সাম্প্ৰদায়িক উত্তেজনা কোনে কৰিছে? যি নপঢ়ো, ইতিহাস নাজানো আৰু কোনোবাই কিবা এটা কথা কৈ দিয়াৰ লগে লগে বাতৰি লৈ গা জাপি লৈ আমি কেনেদৰে ৰাজপথ ৰাখোঁ। এই যে বিভিন্ন ধৰ্মগ্ৰন্থ আলমাৰীৰ কিতাপবোৰ আছিল, পুথিবোৰ আছিল, সেইবোৰ গুৰু শংকৰে নগাৰ নৰোত্তম, গোবিন্দ ভূঞা, চাংখা এইসকলক নামঘৰৰ সন্মুখৰ আসনত বহুৱাই তেওঁ পিছৰ আসনত বহিছিল আৰু দেখুৱাই দিছিল যে সমাজখন কি, মানুহ কি,
ব্ৰাহ্মণ, ওখ, সুধীৰতল, বৈশ্যতল, চিদুকাশতল, গুৰু শংকৰৰ জীৱনৰ পৰিভাষাৰ কোনোটো দলিয়নি এনেকুৱা শিৰোনামা অন্ততঃ মই পঢ়ি পোৱা নাই। আৰু সেইকাৰণে যিয়ে গুৰু শংকৰৰ ওপৰত কিতাপ পত্ৰ লিখিব, গৱেষণা কৰিব, মই ভাবোঁ যে সেইবোৰ একক হ'ব লাগে, সেইবোৰে শেষ হ'ব নালাগে। সেইবোৰৰ দিনে দিনে বিজ্ঞানৰ বাটটো বহল হৈ আছে, অধ্যয়নৰ বাটটো বহল হৈ আছে, মাটিৰ পৰা অন্তৰীক্ষ পৰ্যন্ত মানুহৰ যাত্ৰা আৰম্ভ হৈছে। গতিকে বহুত বস্তু, নজনা বস্তু আমাৰ অজ্ঞাত থাকি আছে। আৰু সেইকাৰণে গুৰু শংকৰৰ যেতিয়া কছাৰী সত্ৰৰ আৰম্ভ হৈছিল, তেওঁ নিজে লিখা বহুত বৰগীত আৰু বহুত ৰচনা হয় কছাৰীসকলে নষ্ট কৰিছিল, নহয় অপৃত্যাহন হৈছিল। গতিকে গুৰুজনাৰ সেই জীৱন কালখনে যদি আমি উদ্ধাৰ কৰিব পাৰিলোহেঁতেন, আমাৰ জাতীয় জীৱন আৰু চহকী হ'লহেঁতেন। সেইকাৰণে মই অত্যন্ত আনন্দ আৰু সন্তোষে মই নিজক চহকী কৰিছোঁ। একমাত্ৰ মই শিখ ধৰ্মৰ মানুহ বুলি গুৰু শংকৰৰ বিশাল জীৱনৰ আদৰ্শৰ চৰিত্ৰ দৰ্শনৰ বাক্যে নান্দনিক আৰু বিষ্ণুনন্দন ৰূপে মোৰ হৃদয়ৰ অন্তৰপা তেওঁলোকে প্ৰতিষ্ঠা কৰা আমাৰ সমাজৰ বাঞ্ছিত আত্মাৰ চালচলনৰ সূৰ্যটো পুনৰ বিকাশ কৰাৰ কাম গুৰুজনাই কৰি থৈছে। আৰু সেই পোহৰৰ বাবেৰে মই নিজক চহকী কৰিবৰ কাৰণে, সমাজখনক চহকী কৰিবৰ কাৰণে যিকেইটা শব্দ পাৰিছোঁ সেই শব্দকেইটালৈকে মই ক'বলৈ গৈছোঁ। এটাটো ভাল কাম কৰিলে দীপক শইকীয়াই, এই দীপক শইকীয়াৰ এই প্ৰতিবাদৰ গ্ৰন্থখনি শেষ গ্ৰন্থ নহয়, বা পাঠ সমীক্ষাৰ নামত যিজন লেখকে সেই লেখা লিখিছে, সেইখিনিয়ে শেষ পাঠ নহয়। আৰু পাঠ পঢ়াৰ দৰকাৰ আছে, আৰু গৱেষণা কৰাৰ দৰকাৰ আছে। আৰু দীপক শইকীয়াৰ এই গ্ৰন্থখনৰ বাবে প্ৰতিবাদ কৰিব পৰা শক্তি এটা প্ৰকাশ কৰি দিছে। আৰু গুৰু শংকৰৰ যিটো স্বাভিমান, অসমীয়া জাতিৰ যিটো স্বাভিমান, সত্ৰীয়া জীৱনৰ যিটো স্বাভিমান, বৈষ্ণৱ জীৱনৰ যিটো স্বাভিমান, সেই স্বাভিমানটো যদি আমাৰ গৰিমা হয়, সেই গৰিমাটোত আমি অক্ষতভাৱে ঘূণে নকৰা কোন মেৰুদণ্ডৰে থিয় হৈ থাকিব পৰাকৈ কৰিব পৰা কামটো অনাগত লোকসকলে কৰিব। মই শেষত শংকৰদেৱ সংঘ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মই এটা অনুৰোধ কৰিম যে আমাৰ যিকেইখন বিশ্ববিদ্যালয় আছে, সেই বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া বিভাগত পঢ়ে, তেওঁলোকৰ লগত এই গ্ৰন্থখনৰ এটা আলোচনা আৰু গুৰু শংকৰৰ এটা আলোচনা কৰা ভাল। মই নৰেন্দ্ৰ পাঠক ছাৰক কৈ আছোঁ যে আজি 15 দিন হ'ল বেলেগ কথা পাতো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি থাকিলহেঁতেন, কাৰণ কালিলৈ পৃথিৱীখনত নতুন ছাত্ৰ ছাত্ৰীসকলে খোজকাঢ়ি আমিবোৰ হেৰাই যাম। গুৰু শংকৰক জীয়াই ৰাখিব, সমাজখনক জীয়াই ৰাখিব। সেই কথা গুৰু শংকৰৰ জীৱনৰ চাৰি প্ৰসাদ, বিষ্ণু প্ৰসাদ বা জ্যোতি প্ৰসাদ আগতে পাৰ্বতী প্ৰসাদ বৰুৱা, এই যে প্ৰসাদসকল, সেই প্ৰসাদৰ শক্তিটোৱেই লাভ কৰিছিল প্ৰসাদ হিচাপে শ্ৰীমন্ত শংকৰ। আৰু আমাৰ সংস্কৃতিৰ আটাইতকৈ ডাঙৰ ৰজা লক্ষ্মীনাথ বেজবৰুৱাই ইমান ডাঙৰ কথা এটা কৈ গৈছে। মই দুটা কথা কম দেই। এটা কথা হৈছে যে লক্ষ্মীনাথ বেজবৰুৱাই সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহুৰাত্ৰ মাতে, সেয়ে নামটো প্ৰকাশে কৰে। আমি চলাইছো তেনেকৈ অহুৰাত্ৰ। পিছত আধুনিকভাৱে দেখা গ'ল যে অহুৰাত্ৰ নহয়, এইটো অহুৰাত্ৰ বুলি থাকিব পাৰে। সজ্জনৰো গুৰে নাম বুলি কথা এষাৰে হাতীৰ পিছত এখন সজ্জনৰো গুৰে নাম। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁক আমি একেবাৰে শেষ কৰিম। দ্বিতীয় কথাটো চাব, মোৰ আপোনাৰ যিটো জাতীয় সংগীত, সেই সংগীতত চাই লওঁ এবাৰ মুখনি, কিন্তু সেইটো শুদ্ধ কৰা যে চাই লওঁ তোমাৰ মুখনি। গতিকে সেই শুদ্ধৰ বাটটো যদি আমি গ্ৰহণ কৰিব পাৰিছোঁ, তেন্তে আমি কোনেও আত্মসন্মানৰ বিষয় হিচাপে লৈ গুৰুজনাৰ প্ৰতিমূৰ্তিটো আমাৰ চকুৰ সন্মুখত মূৰৰ ওপৰত খুব সুন্দৰকৈ জিলিকাই ৰাখি
আমি গুৰুজনাক কেনেকৈ দুই প্ৰকাৰে গংগা স্নান কৰাব পাৰোঁ, জাতিটোৱে সেই স্নানৰ পানীৰে সৈতে পবিত্ৰ হ'ব পাৰে, সেই কথাটো আমাৰ প্ৰাথমিক আৰু প্ৰধান কাম হোৱাটো দৰকাৰ। এই কথাখিনি মই আপোনালোকক ক'লোঁ। মই আপোনালোকৰ মাজত যাব লাগিব। আজি ভাৰতৰ নিউজিলেণ্ডৰ ক্ৰিকেট খেল আছে। মই 12:30 বজালৈকে গোটেই ফিল্ডত নিৰাপত্তা ব্যৱস্থাটো চাই কৰি ঘৰলৈ গা পা ধুই ইয়ালৈ আহিছোঁ। আৰু মোৰ চাৰ্টটো চাইছে মোক সোনকালে দিব, মই যাম দিয়ে। আপোনালোকে বেয়া নাপাব। আৰু সদৌ শেষত মই এটা কথা কওঁ, দীপক শইকীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এজন অনুসন্ধিত লিখক আৰু গৱেষণা দৃষ্টিভংগীৰ এটা কাম কৰিছে, সেইকাৰণে পুনৰ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ খালি এটাই কথা থাকিব লাগে এই সভাখনত, যে আমি বিশ্বগুৰু বুলি কওঁ, জগতগুৰু বুলি কওঁ। সেই জগতগুৰু বিশ্বগুৰুৰ জীৱনক কলংকিত কৰা পথটোৰ পৰা আমি তুলি আনিবৰ কাৰণে চেষ্টা কৰি এখন গ্ৰন্থ প্ৰকাশ কৰিছোঁ। আৰু এই গ্ৰন্থখন অনুষ্ঠানটোত আমাৰ যিসকল মানুহৰ উপস্থিতি আমি আটাইতকৈ বেছি কাম্য কৰিছোঁ, সেইটো নহ'লেও আনকি আমাৰ সংখ্যাও বহুত কম। এনেধৰণৰ দৃষ্টিভংগী নিচাত্মক চেতনা এটাই গা কৰি উঠিছে। গোলকীয় জগতে আমাক ভৰি পৰা মূৰলৈকে বিভিন্ন লালসাৰ বস্তুৰে সৈতে শাসন কৰি তুলিছে। সেই শাসনৰ বতাহত আমি উঠি দিছোঁ আৰু উঠি গৈ আমি ভৰি খোজ আৰু কঁকা কঁকাৰে ভৰি খোজবোৰ পাহৰি পেলাইছোঁ। আৰু সেয়ে আমাৰ জীৱনলৈ কঢ়িয়াই আনিব খুজিছে অমাৱস্যা নামী বাট এটা, যি বাটটোক পোহৰ কৰি ৰাখিছিল গুৰু শংকৰে, ৰাখিব আৰু ভৱিষ্যতে ৰাখিব। এইখিনি কথাৰ সৈতে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ ডক্টৰ নন্দাজীক বৰ্ণনা দিব।